নমস্কাৰ প্ৰিয় দৰ্শক, কি খবৰ আপোনালোকৰ? আজি মই আৰু এটা বিষয়বস্তুৰ ওপৰত কথা পাতিবলৈ আহিছোঁ। সেয়া হৈছে এক্সেছ বাৰ্ছ। এক্সেছ বাৰ্ছ এটা থেৰাপি হয় আৰু সেই থেৰাপিটো আমি নিজৰ ব্ৰেইনত ৩২টা পইণ্ট থাকে, সেই পইণ্টত আমি টাচ কৰি পেলাই আমি থেৰাপি দিওঁ আৰু সেইটোকে আমি এক্সেছ বাৰ্ছ বুলি কওঁ। যেনেকৈ আমি শাৰীৰিক, মানসিক, ডিপ্ৰেশ্যন, টেনশ্যন, এনজাইটি এই সকলো ধৰণৰ বেমাৰৰ পৰা আমি মুক্তি পাব পাৰোঁ। বহুতো নকাৰাত্মক চিন্তাই আমাৰ জীৱনটো বহুতো বেয়াৰ পথে লৈ গৈছে। প্ৰতিটো কথাতে আমাৰ নিগেটিভিটি আহি যায়, যেনে আমি এইটো কাম নোৱাৰিম, কৰিব নোৱাৰিম, পঢ়িব নোৱাৰিম, আমাৰ ব্যৱসায়ত বাধা আহিছে, আমি ক'বলৈ গ'লে আমি এইটো কৰিব নোৱাৰোঁ। আৰু ধৰক যিকোনো নকাৰাত্মক চিন্তাই আমাৰ গোটেই জীৱনটো ধ্বংসৰ পথে লৈ গৈছে। এনেকুৱা লাগে যেন মোৰ এইটোহে নহয়, সেইটোহে নহয়, মোৰ ইমান বেমাৰ, মই ইমান শকত, মই ইমান ক্ষীণ, সকলো ধৰণৰ নিগেটিভ চিন্তাবিলাক আমাৰ মনলৈ আহি থাকে। এনেকুৱা ধৰণৰ নানান নকাৰাত্মক চিন্তাই আমাৰ মনটো জোকাৰি পেলায়। এনেকুৱা লাগে যেন আমাৰ জীৱনটো এনেই অথলে গুচি গৈছে, আমি একোতেই আগবাঢ়ি যাব নোৱাৰোঁ। এইবিলাকৰ পৰা আমি বহুত বিপদত আৰু তেনেকৈ কৈ আমি নিজে আমি মানি ব্লকেজ কৰি পেলাওঁ। যেনে ধৰক আমাৰ টকা নাই, এনেবোৰ কথাই আমাক সঁচাকৈ পইচা ৰখাৰ ৰাস্তাটো বন্ধ কৰি দিয়ে। আমি নিজেই নিগেটিভ কৈ আমি নিজকে নিগেটিভলৈ লৈ গৈছোঁ। আমি কেতিয়াও টকা পইচা নাই বুলি কেতিয়াও কাকো ক'ব নালাগে। যিমান আছে সিমানতে সন্তুষ্ট থাকিব লাগে। যেতিয়া আমি সদায় নাইটোৱে ক'ম, সদায় সঁচাকৈ নাইটোৱে হৈ যাবগৈ। সেইবাবে আমি এইবিলাক কথা কোনো কাৰণত ক'ব নাপায়। এক্সেছ বাৰ্ছটো বহুত বছৰৰ পৰা বাহিৰতে আছিলে। ই যেতিয়া আমাৰ ইণ্ডিয়ালৈ আহিল আৰু ক'বলৈ ভাষা নাই, আমাৰ নতুনত্ব আনি দিলে জীৱনলৈ। মানসিক শাৰীৰিকভাৱে যদি আপুনি সুস্থ থাকিব বিচাৰে, তেনেহ'লে আমি ঐশ্বৰিক শক্তিৰ লগত সংযোগ কৰিব লাগিব। সেই সংযোগ কৰিবলৈ হ'লে আমি এটা এক্সেছ বাৰ্ছৰ থেৰাপি ল'ব লাগিব। তেতিয়া আমি নিজে গম পাম যে আমাৰ জীৱনত কি চলি আছে। এক্সেছ বাৰ্ছ থেৰাপিটো এনেকুৱা ধৰণৰ, আমি ৩২টা পইণ্টত যেতিয়া টাচ কৰিম, সেই ব্লকেজবিলাক থাকে, সেইবিলাক খোল খাই যায়। যেনে ধৰক আমি সৰুৰে পৰা শিকি আহিছোঁ, এইটো কাম নকৰিবি দেই, এইটো তোৰ কাৰণে নহয়, এইটো কৰিব নাপায়, এইটো আমুকহে, এইটো তামুকহে, এইটো তোৰ কাৰণে নহয়, তই ছোৱালী মানুহ, তই ল'ৰা মানুহ, এইবিলাক নানান ধৰণৰ কথা আমাৰ ব্ৰেইনটোত ইয়াত আমাৰ গোটেইখিনি ভৰ্তি হৈ থাকে। যিখিনি ধৰক নকাৰাত্মক চিন্তা, ভাৱনা, একদম নিগেটিভিটি সকলো আমাৰ ব্ৰেইনত থাকে আৰু সেই ব্ৰেইনত থকা নকাৰাত্মক চিন্তাই আমাক বহুতো বেয়া ধৰণৰ প্ৰভাৱ পেলায়। যেতিয়া আমি সেই বাৰ্ছ ছেশ্যনটো দিওঁ, সেই নকাৰাত্মক চিন্তাবিলাক আমাৰ টোটেলি এই থিংকিংবিলাক একদম নাইকিয়া হৈ যায় আৰু সেই বাৰ্ছ দিয়াৰ পাছতে আমি সকলোবোৰ আমাৰ মগজৰ পৰা ডিলিট হৈ যায়, যিবিলাক আমাৰ নকাৰাত্মক চিন্তা। এক্সেছ বাৰ্ছৰ জৰিয়তে আমি সুন্দৰ এখন পৃথিৱীত বিচৰণ কৰিব পাৰিম। কোনো দুখ নাথাকিব, কোনো কাৰো প্ৰতি আপোনাৰ বেয়া ভাৱ নাথাকিব, খং নাথাকিব, যিকোনো ধৰণৰ আপোনাৰ নকাৰাত্মক চিন্তা দূৰ হৈ যাব। যদি আপোনাৰ গাত বিষ আছে নাইবা অনেক ধৰণৰ ৰোগ আছে, সেই সকলো চিন্তাও আপোনাৰ মনৰ পৰা দূৰ কৰি দিব। মাত্ৰ এটা বাৰ্ছ লৈ আপোনালোকে চাব পাৰে আপোনালোকৰ শৰীৰটো, আপোনালোকৰ মনটো আৰু আপোনালোকৰ মগজুটো কেনেধৰণে আপোনালোকক প্ৰভাৱ পেলায়। আপোনালোকৰ গোটেই মনটোৱে আপোনালোকৰ চেঞ্জ হৈ যাব। এতিয়া মই বহুত সুন্দৰভাৱে এক্সেছ বাৰ্ছৰ ছেশ্যন দি আছোঁ। মোৰ এড্ৰেছটো মই আপোনালোকক কৈ দিছোঁ। মোৰ ঘৰ নগাঁও পুৰণি গুদামত আৰু মই এতিয়া ঘৰত বহুতসকলক এক্সেছ বাৰ্ছৰ ছেশ্যন দিছোঁ। মই আপোনালোকক তেওঁলোকৰ ছাকচেছৰ বিষয়ে জনাম আৰু মই ছাইডতে আজি অকণ মই কাক কেনেধৰণে মই ছেশ্যন দিছোঁ, মই অকণ ক্লিপ আপোনালোকক দেখুৱাই যাম। এক্সেছ বাৰ্ছে সঁচাকৈ মানুহৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে। মই মোৰ কথাকে কৈছোঁ। প্ৰথমতে মই ভাবিছিলোঁ, মই একেবাৰে নিগেটিভ আছিলোঁ, ভাবিছিলোঁ এতিয়ানো মই কি কৰিম, কেনেকৈ কি কৰিম, ল'ৰা ছোৱালী চম্ভালিয়ে জীৱনটো কটাই দিব লাগিব নেকি। কিন্তু যেতিয়া মই এক্সেছ বাৰ্ছলৈ আহিলোঁ, তেতিয়া ভাবিছোঁ নহয়, আমাৰ শিকিব লগা বহুত আছে আৰু এতিয়া মই নিজে অনুভৱ কৰিছোঁ, মই জাৰ্ণিটো নিজেই ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মই বহুত হেপী। এতিয়া মই ভাবিছোঁ আৰু মই বহুত আগলৈ বহুত শিকি যাম। আপোনালোক সকলোৱে মোক আশীৰ্বাদ কৰিব, মই যাতে আৰু আগলৈ বহুতখিনি শিকিব পাৰোঁ।
আৰু শিকিব লগা মোৰ বহুত আছে, বহুতকেইটা ক্লাছ মই কৰিম বুলি ভাবি আছোঁ। এতিয়া ভাবিছোঁ কি এইটো অলপ হৈ লওক, তাৰপিছত মই আৰু আগুৱাই যাম। আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰোঁ, মই ভাবোঁ যে ঘৰৰ সকলো মহিলাই লোৱাটো নিতান্ত প্ৰয়োজন, এটা ছেশ্যন লৈ চাব লাগে। কাৰণ ঘৰৰ মহিলাসকলে সকলো পৰিচালনা কৰে, আৰু মহিলাগৰাকী যদি সুস্থ থাকে, ঘৰখনৰ পৰিৱেশ এনেও একদম সুস্থ সবল হৈ থাকে, আৰু বহুতো আমাৰ ঘৰখন ভাল লাগি থাকে। আৰু এটা মই অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকৰ ঘৰত যদি ল'ৰা ছোৱালী আছে, যেনে ধৰক এতিয়া হাই ছেকেণ্ডেৰী মেট্ৰিকৰ ষ্টুডেণ্ট আছে, তেওঁলোককো এটা ছেশ্যন দি চাব পাৰে। মই কোৱা নাই যে মোৰ তাতে আনি দিয়কহি, আপোনালোকে যোন য'ৰ ঠাই হয় সকলোৱে আপোনালোকে তাতে তেওঁলোকক লগ ধৰি আপোনালোকে এটা ছেশ্যন দিয়াই চাব পাৰে। তেওঁলোকৰ লগত পৰিৱৰ্তন কেনেকুৱা হয় আপোনালোকে হয়তো নিজেই গম পাব। মই এক্সেছ বাৰ্ছ দিয়াৰ দুটামান মই ছাকচেছ ষ্টৰী ক'ব বিচাৰোঁ। এতিয়া হয়তো সকলোৱে ক'ব নিবিচাৰে, বহুত আছে ছাকচেছ ষ্টৰী, কিন্তু এতিয়া মই মাত্ৰ এটা মোৰ নিজৰ হাজবেণ্ডৰ লগতে আপোনালোকক ক'ব বিচাৰিছোঁ। এতিয়া আপোনালোকক তেওঁ ক'ব, তেওঁ নিজৰ মুখেৰে তেওঁ এক্সেছ বাৰ্ছ লৈ কিমান উপকৃত হৈছে, আপোনালোকে তেওঁৰ মুখেৰে শুনক। এতিয়া কোৱা এক্সেছ বাৰ্ছ লোৱাৰ আগৰ অনুভৱখিনি আৰু পিছৰ অনুভৱ। এক্সেছ বাৰ্ছ আৰু ৰেকি এইবিলাক কি মানে মই একো বুজি নাপাইছিলোঁ। আজিকালি ওলাইছে, আচলতে মই ডিফেন্সৰ মানুহ আছিলোঁ, আজি 5 বছৰ হৈছে মই ৰিটায়াৰ হৈ আহে। তাৰপিছত মোৰ প্ৰেছাৰ হৈ গ'ল, মোৰ মাইকী মানুহে মোৰ শিকি আহিল। ইয়াৰ পিছত মোক কৈ লোৱাচোন মই এইবিলাক মানে কি আৰু বিশ্বাস হয়ো নহয়ো মানে তেনেকুৱা ভাৱতে আছিলোঁ। এতিয়া দিছে 4-5 বাৰ মোক দিলে, কিন্তু সঁচা কথা ইয়াত এক্সেছ বাৰ্ছ লোৱাৰ পিছত মোৰ আগৰ জীৱনটো এতিয়া বহুত পাৰ্থক্য হ'ল, বহুত সলনি হ'ল। এতিয়া মই ভাল পাইছোঁ, আৰু বহুতখিনি ভাল পাইছোঁ। হাতটো দাঙিব নোৱাৰোঁ, পৰি থাকে, এই হাত মই দাঙি দিওঁ, ভৰিখন উঠাব পাৰোঁ, তেনেকৈ এটা এটাকৈ মোৰ উন্নতি হৈ গৈ আছে। গতিকে সকলো ৰাইজক মই ক'বলৈ বিচাৰোঁ, আপোনালোকে লওক, য'তেই নহয় এই বস্তুটো লওক, লৈ পেলাই অনুভৱ কৰক, বিশ্বাস কৰক, আৰু ল'ব লাগে। কোনো দাৱাই নহয়, কোনো মন্ত্ৰ নহয়, এই বস্তুটো ল'লে বেয়া নহয়। এই বস্তুটো ল'লে পিছত আপুনি মূৰৰ বিষৰ পৰা আদি কৰি যিমান বেমাৰী নহওক, দোকানৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা আদি কৰি যিমান যি আছে মনত যিটো ভাৱ লৈ আপোনালোকে এক্সেছ বাৰ্ছ ল'ব যায়, এই বিষয়ত আপোনালোকে লৈ চাওক, আপোনালোকে যথেষ্ট উন্নতিহে হ'ব। আৰু মই জানো বহুত জেগাত চিকিৎসাও কৰিছোঁ, বহুত টকা গ'ল। পেৰালাইচিছ বেমাৰটো আচলতে পটককৈ ভাল হোৱা বস্তু নহয়, বা ভাল হোৱা বেমাৰ নহয়। এতিয়া মই বহুত জেগাত কৰি ভাগৰি গৈছোঁ, বহুত খাওঁ, খালেও মানে আৰামহে পাওঁ, ভাল নহয়, মই জানো। কিন্তু এতিয়া মই এক্সেছ বাৰ্ছৰ এইটো লোৱাৰ পৰা মই লাহে লাহে জ্বলা পোৰা বিষবিলাক ভাল পাইছোঁ। দুদিনৰ পিছত লাগে আকৌ এবাৰ মই বাৰ্ছ লওঁ, কিন্তু বহুতখিনি আৰাম পোৱা যায়। এতিয়াও যে সম্পূৰ্ণ ভাল হৈ যাব একেবাৰে, সেই কথাটো মই গেৰাণ্টি নিদিওঁ আপোনালোকক নিশ্চয়, কিন্তু আগতকৈ উন্নতি হৈছে, জ্বলা পোৰা বিষবিলাক ভাল হৈছে, মাথাখিনি মাথা বিষাল, থাকিব নোৱাৰোঁ, দিয়াৰ পিছত আজিলৈকে নাই। যিকোনো বেমাৰ এই লোৱাৰ পিছত আজিলৈকে নিগেটিভ পইণ্ট পোৱাই নাই। গতিকে আপোনালোকে এইটো লওক, কেইটামান পইচাৰ কাৰণে চিন্তা নকৰিব। পইচা ক'ত নালাগে, ফাৰ্মাচী ডোখৰত কিনেও পইচা ল'বই, ডক্টৰৰ দিশত পইচা ল'বই, বাৰে বাৰে যাব লাগিব। ইয়াত এবাৰ আপোনালোকে লৈ চাওক, যেতিয়া আপোনালোকে বিশ্বাস হ'ব, ল'ব, আপোনালোকক আকৌ আহিবলৈ মন যাব। মই নকওঁ যে আপোনালোক বাৰে বাৰে আহিব লাগিব, ভগৱানে নকৰক, কিন্তু এই বস্তুটো ইয়াত যে ওলাইছে প্ৰথমতে অসমত, এতিয়া বৰ প্ৰচলন হৈছে, আৰু সঁচা অৰ্থত এই বস্তুটো ব্যৱহাৰ বিৰাটেই ভাল। নাই ঔষধ, নাই দৱা, না ডক্টৰ, না কিবা। আপুনি আহক, য'তেই থাকে, আপুনি য'ৰ মানুহ, নগাঁৱৰ হয়, আপুনি গোলাঘাটৰ হয়, গুৱাহাটী হয়, য'ত আছে আপোনালোকে তাতেই লওক, বস্তুটো বেয়া নহয়। কিন্তু বিশ্বাস কৰি ল'ব, বিশ্বাস কৰিলে ফল পাবই 100%। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব
বিচাৰে তেতিয়াহ'লে মোৰ এই নম্বৰটোতে আপোনালোকে কল কৰিব আৰু যদি মই কলটো ৰিচিভ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকে এটা মোক হোৱাটছএপত মেছেজ কৰিব। আপোনালোকক মই সঁচাকৈ কৈছোঁ, মই যেনেধৰণে পাৰোঁ তেনেধৰণে সহায় কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই আগলৈ আৰু এনেকৈ আগুৱাই গৈ থাকিব পাৰোঁ আৰু ভাল ভাল কাম কৰি থাকিব পাৰোঁ। আৰু ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, আজিলৈ আহোঁ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ধন্যবাদ।